নমস্কাৰ ৰাইজ। আজি মই এটা বিশেষতকৈ বিশেষ কথাৰ বাবে এই ভিডিঅ'টো বনালোঁ। মই এগৰাকী বৰাহিবাৰী গাঁও পঞ্চায়তৰ অন্তৰ্গত সোণালী গ্ৰাম্য সংগঠন নামৰ সংগঠনটিৰ সম্পাদিকা। এতিয়া কথা হ'ল, কাৰণটো হ'ল মই ভিডিঅ'টো বনোৱা এই উদ্যামিতা আঁচনি উদ্যামিতা আঁচনিত মোৰ ভিডিঅ'খনৰ দুখীয়া সদস্য কিছুমানৰ ক্ষেত্ৰত অনিয়ম হ'ল। মানে ক'বলৈ ভাষা নাই আৰু। যিকেইগৰাকী যোগ্য হিতাধিকাৰী সেইকেইগৰাকীৰ নাম কটা গ'ল, কিন্তু তাত দিয়া গাইডলাইনৰ মতে 3 মাহ উপস্থিত নথকাৰ সদস্যাৰ নামটো থাকিব নালাগিব। কিন্তু মোৰ ভিডিঅ'খনত মোৰ দৃষ্টিগোচৰ হ'ল যে এনেকুৱা গোটৰ সদস্যাৰ নামো আহিছে, সিহঁতি বছৰেকতো এবাৰ উপস্থিত হ'বলৈ টান আৰু পইচা পাতিটো ভিঅ'ৰ লগত কোনো লেনাদেনাই নাই। তেনে গোটৰ সদস্যাৰ নামো আহিছে, কাৰণ সেই সদস্যকেইগৰাকী হ'ল বিজেপি। আৰু মোৰ যিকেইগৰাকী কৰ্মী মানে ভিঅ'লৈ আহি থাকে, কোনোদিনে এলাহ নকৰে, ভিঅ' কাম কাজ চলাই থাকে, ভিঅ'খনক বুক কিপাৰ কৰে, তেওঁলোকৰ নাম কটা গ'ল। কিন্তু বুক কিপাৰ অবিহনেতো ভিঅ'খন আধৰুৱাই। বুক কিপাৰগৰাকী সদায় আহে, দুখীয়া মানুহৰ ছোৱালী তাই, দুখীয়া মানুহৰ ভিঅ'খন তাই চলাই গৈ আছিলে, কিন্তু তাইৰ নামটো কটা গ'ল। কাৰণ তাই কি কাৰণে কটা গ'ল তাইৰ নাম জানেনে? কাৰণ তাই কংগ্ৰেছী। এইবোৰ কংগ্ৰেছী বিজেপি কৰি ৰাজনীতি খেলিবলৈকে উদ্যামিতা আঁচনি উলিয়াইছিলে নেকি বাৰু মুখ্যমন্ত্ৰী মহোদয়ে? মই জনামতে 3 নম্বৰ পৰ্যায়লৈকেতো ব্লকত ঠিকেই আছিলে। 4 নম্বৰ পৰ্যায়ত হেনো মুখ্যমন্ত্ৰী কোনো অপদাৰ্থ দূৰদৰ্শিতাহীন কমিটি এখন আহি পানি মানুহৰ নাম চাই গোটৰ নাম ফোন কৰি জেগাই জেগাই সুধি মানুহৰ নাম কটা গ'ল। মোৰ মতেতো গাইডলাইনকেইটা এইকেইটাই আছিলে। গাইডলাইনকেইটা আছিলে যে কোনো গেট 1 আৰু গেট 2 চৰকাৰী কৰ্মচাৰী পত্নী হ'ব নালাগিব। A ক্লাছ আৰু B ক্লাছ ঠিকাদাৰৰ পত্নী হ'ব নালাগিব। MP MLA পূৰ্বৱৰ্তী MP MLA পত্নী কন্যা বোৱাৰী হ'ব নালাগিব। SHG গোটৰ সদস্যাৰ স্বামীয়ে ট্ৰাক, বাছ, মদৰ দোকান, তেলৰ টেংকাৰ, অইল ডিপু, JBC আদিৰ মালিক হ'ব নালাগিব। মহালক্ষ্মী